অসম সাঁতোৰ সংস্থাৰ উদ্যোগত 19 জুলাইৰ পৰা 21 জুলাই 2024লৈ গুৱাহাটীৰ সৰুসজাইৰ ডক্টৰ জাকিৰ হুছেইন জলক্ৰীড়া প্ৰকল্পত অনুষ্ঠিত 31 সংখ্যক অসম ৰাজ্যিক জলক্ৰীড়া প্ৰতিযোগিতাত যোৰহাট ছুইমিং ছ'চাইটিৰ সাঁতোৰ আৰু ৱাটাৰ প'লো দলে যোগদান কৰি যথেষ্ট সংখ্যক পদক অৰ্জনেৰে যোৰহাটলৈ গৌৰৱ কঢ়িয়াই আনিছে। সাঁতোৰত 41টা সোণ, 42টা ৰূপ আৰু 36টা ব্ৰঞ্জৰ পদকেৰে দ্বিতীয় শ্ৰেষ্ঠ দলৰ সন্মান লাভ কৰিবলৈ সক্ষম হয়। ৰাজ্যিক জলক্ৰীড়া প্ৰতিযোগিতাখনত যোৰহাট ছুইমিং ছ'চাইটিৰ গ্ৰুপ বিৰ 2জন খেলুৱৈ ব্যক্তিগত শাখাত শ্ৰেষ্ঠ খেলুৱৈৰ সন্মান লাভ কৰে। তেওঁলোক ক্ৰমে ল'ৰাৰ শাখাত প্ৰয়াস গগৈ আৰু ছোৱালীৰ শাখাত ভূমিকা কাশ্যপ। ৱাটাৰ প'লত ছ'চাইটিৰ ছোৱালীৰ দলটিয়ে ব্ৰঞ্জৰ পদক আৰু ল'ৰাৰ দলটিয়ে চতুৰ্থ স্থান লাভ কৰে। পদক বিজয়ী খেলুৱৈসকলক যোৰহাট ছুইমিং ছ'চাইটিৰ হৈ সভাপতি ৰক্তিম শইকীয়া আৰু সম্পাদক দেৱকুমাৰ হাজৰিকাই অভিনন্দন জ্ঞাপন কৰে।